জানুৱাৰী মাহত চবেই পিকনিক আছে, আমিহে যাবলৈ পোৱা নাই। ধন জব দে, আমি ঘৰতে বনাম, এতিয়া ঘৰতেই খাম, ভাল লাগিব। একো ভাল নালাগে, মোৰ লগৰবোৰ চব গৈছে মাক দেউতাকৰ লগত পিকনিক খাবলৈ নদী পাৰত। আমিনো কেলৈ নাযাওঁ বাৰু? যাবলৈ আমাৰ হাতত পইচাই নাই ধন। তই সেইকাৰণে ভালদৰে পঢ়, তেতিয়াহে কিবা এটা হ'ব আৰু। এতিয়া আমাৰ ঘৰখনৰ অৱস্থাটো দেখিছনে কেনেকুৱা হৈ গৈছে, গোটেই পিছফালৰ বেৰখন উৱলি গৈছে। তাকে চিন্তা কৰিছোঁ মই কেনেকৈনো ভাল কৰোঁ। বেৰখনেদি ইমান ঠাণ্ডা হাৱা মাৰে ৰাতি। আমাৰ ঘৰটোহে কেঁচা, আমাৰ লগৰবোৰ চবৰে ঘৰবোৰ পকা। আমাৰ ঘৰটো বনাই পেলাবাচোন সোনকালে। পকা ঘৰত থাকিবলৈনো কাৰণো মন নাযায় ধন, কিন্তু বনাওঁ বুলিলে ঘপককৈ বনাই পেলাব নোৱাৰি নহয় ঘৰটো। এটা ঘৰ বনাবলৈ লাখ টকা লাগিব, মই বাৰু ক'ত পাওঁ? নাই, মই কাইলৈ পিকনিকত যাম, লগৰবোৰৰ লগত যাবলৈ দিবানে? ক'ত যাওঁ তই? নেলাগে থ, নাই বুলি কৈছোঁ, তাৰ পইচা নাই। বেছি নহয় 150 টকাকেহে খুজিছে। 150 টকা পাওঁ ক'ত? কথাবোৰ বুজি নাপাওঁ গ'লে অলপ। নেলাগে, ক'তো নাযাওঁ, মই ভাতেই নাখাওঁ আজি। ধন ৰবি ধন। কি যে কৰোঁ, আমাৰ ল'ৰাটোলৈ বেয়াও লাগে। অইন ল'ৰাবোৰ ইয়াৰ বয়সত যিমানবোৰ পাইছে ই একোৱে পোৱা নাই। ভালকৈ খেলা বস্তু এটাও আনি দিব নোৱাৰোঁ। যোৱাবাৰ পূজাটো ভালকৈ যি বিচাৰিছিলে তাকে লৈ দিবই নোৱাৰিলোঁ। কি কৰোঁ আৰু, ঘৰখনৰ অৱস্থা এয়া। মানুহজনেও দিন হাজিৰা কৰি ঘৰখন যেনে তেনে চলাই আছে। ক'ৰ পৰা মই ইয়াক বস্তু আনি দিওঁ লাগ বুলি দেই। বেগ এটা বিচাৰিছিলে, বেগটো ফাটিলে, সেইটোও আনি দিব পৰা নাই। ঘৰখনৰ বেৰখনো পিছফালে একেবাৰে পচি গৈছে। বাঁহ দুটামান বনাই কাৰোবাক বেৰ এখন বনাবলৈ দিব লাগিছিলে, তাৰ কাৰণে চিন্তাহে কৰি আছোঁ। মাঘৰ বিহু পালেহি এখন। বিহুৰ কাৰণে পিঠাগুড়ি খুলিবলৈ আছে, পিঠা কেইটামান বনাম বুলি ভাবিছোঁ। বিহুত নহ'লে আকৌ উদংকে যাব নোৱাৰি দেই। মাঘৰ বিহুটো ঘৰতে পিঠা কেইটামান বনাব লাগিব। অ' ডালিমী, কি কৰিছ? তহঁতৰ ঢেঁকীটো সেই ভাল হৈ আছে নাই বাৰু? মই পিঠাগুড়ি কেইটামান খুলিবলৈ আহিছোঁ। বিহু পালেহিয়ে নহয়। হ'ব তুমি ঢেঁকীহালটো মুচি থৈছোঁ বাৰু। খালি সেই ঢেঁকী দিয়া মানুহ নাই কাৰণে সেই ভাবি আছোঁ তাকে কেনেকৈ পিঠাকেইটা খুন্দো বোলো। চিন্তা কৰিব নালাগে, মই দি দিম। তই মোৰখিনি ঢেঁকী দি দিবি পিঠাগুড়ি, আৰু মই তোৰখিনি দি দিম। বৰা চাউলখিনি কালিয়ে সেই ধুই পেলানি পূৰা জহজীয়া কৰি থৈছোঁ। পিঠাগুড়ি বোলো সেই আগতীয়াকৈ খুন্দি লওঁ, পিঠা পনা বনাবলৈকে। ভোগালী মেলাও হৈছে নহয় এইবাৰ। মই বোলো সেই ভোগালী মেলাত কেইটামান পিঠা উলিয়াম বোলো, পেকেট কৰি। ভালেই হ'ব, তই যদি ঢেঁকী দি দিয় মই সেই পিঠাখিনি আগতীয়াকৈ বনাব পাৰিম। পিছে এইবাৰ কি পিঠা বনাম বুলি ভাবিছ? এইবাৰ মই তিল পিঠা বনাম বুলি ভাবিছোঁ। তাৰপিছতে আকৌ নিমখ পিঠা, গুড় পিঠা, তাৰপিছত কেটলি পিঠাও বনাম কেইটামান, আৰু লস্কৰা কেইটামান বনাম, আৰু পকা মিঠৈ কেইটামান বনাম বুলি ভাবিছোঁ। আৰু তই? ইমানখিনি বনাবিনে? এটা কাম কৰ, অলপমান সৰহকৈ বনা, তাৰপিছত পেকেট কৰি ভোগালী মেলালৈ লৈ যাবি। মই কৈছোঁ নহয় তোক, সেই বিহুৰ খৰচ ওলাই যাব। বিহু 2 দিনৰ আগত পাতিছে ভোগালী মেলা আমাৰ ফিল্ডত। ডাঙৰকৈ পাতিছে নেকি? আমাকো চান্দা বিচাৰি আহিছিলে, 50 টকা এটা দিলোঁ, আৰু তাতকৈ দিব নোৱাৰোঁ যে, অৱস্থাই বেয়া। ডাঙৰকৈ পাতিছে, বহুত জেগাৰ পৰা মানুহ আহিব, বস্তু আনিব, বহুত মানুহ বজাৰ কৰিবলৈও আহিব। পিছে 50 টকা দিলি যদিও একো নাই, নিজে যি পাৰে দিব দিছে। আৰু ময়ো পিঠাৰ দোকান দিম বুলি ভাবিছোঁ। দিয় যদি মোৰ লগতে একেলগে দিব পাৰিবি, মানে মোৰ লগতে একেলগে বহি দিবি। তোৰ বস্তুখিনি এক্সট্ৰাকৈ থ'বি, মোৰখিনি এক্সট্ৰাকৈ থ'ম, দুইজনীয়ে তেতিয়া সেই দোকানত বহি দিব পাৰিম। হয় নেকি? ভালেই হ'ব, মই তোৰ লগতে বহি দিম দোকানত। ইমান যে কষ্ট হৈছে, এইকেইদিন পইচা কেইটামান ক'ৰপৰা পাওঁ লাগি আছে। দোকানখনতে যদি কেইটামান পাই যাওঁ ভাল লাগিব। আকৌ পেকেট কৰি দিলে দামো বঢ়াই দিব পাৰিবি অলপমান। ইমান কষ্ট কৰি বনাম, আৰু উচিত দামতে বিকিব লাগিব, কম দামততো বিকিব নোৱাৰোঁ। আৰু বহুত মানুহ আহিব, কিমান ফুট ওখ মেজি সাজি আছে নহয়, দেখিছিলি নাই? দেখিছোঁ। গাঁৱৰ ডেকা বুঢ়া সকলোৱে এইকেইদিন খৰি নি আছে। আমাৰ ঘৰৰ গছডাল কাটিহে দিয়া হ'ল বাৰু। ভেলাঘৰটো এইবুলি সেই টাইটানিক যে জাহাজখন চিনি পাওঁ নাই? টাইটানিক জাহাজখনৰ সেই আৰ্হিত বনাইছে। পুৰস্কাৰ পালেই হয় আৰু। পুৰস্কাৰ দিব নেকি? তো আকৌ কিমান কষ্ট কৰি দিনে ৰাতিয়ে আমাৰ এখেতসকলে, আমাৰ এখেতেও সেই দিনে ৰাতিয়ে ভেলাঘৰ হঠাৎ ব্যস্ত হৈছে। বৰ ধুনীয়া লাগিছে। আজি আবেলি ওলাবি, চাই আহিমগৈ অকণমান পিঠাকেইটা খুন্দাৰ মাজতে। আৰু পিঠাও একেলগে বনাই দিওঁ নেকি ন? তহঁতৰ ঘৰতে বনাই দিওঁ নহ'লে। পাৰিবি বাৰু আমাৰ ঘৰত বনাব, জুই ধৰিবলৈ খৰিও আছে বাৰু। খালি পিঠা ভাজিবলৈ তেলহে নাই। তেল সেই আনিবলৈ তেনেকৈ হোৱাই নাই। ভোগালী বিহুৰ বজাৰ কৰাই নাই আমাৰ। তই সেইবোৰ চিন্তা কৰিব নালাগে। 2 লিটাৰ তেল আনি থৈছোঁ আমাৰ ঘৰত, মই লৈ আহিমগৈ বাৰু। একেলগে বনাই দিওঁ, একেলগে বনালে সহায়ো হ'ব, হয়নে নহয় বাৰু? ময়ো ঘৰৰ অকলশৰীয়া মাইকী মানুহ, তয়ো অকলশৰীয়া, দুইজনীয়ে মিলিয়ে বনাই দিব, বুজিছ? ভাল হ'ব। হেৰি নহয়, ব'ল ভিতৰতে বহিবি, ঢেঁকীশালতে বহিবি নহ'লে, ব'ল। চাউল হাঁহিটো থৈ লৈছোঁ পাই, ইমান গধুৰ হৈছে, কঁকালটো বিষাই গ'লগৈ। বৰা চাউল বহুত আনিছ, এখৰাহি একদম। মই এনেই বিহুত যেনিবা কমকৈ বনাওঁ ঘৰত খাবলৈ বুলি, এইবুলি আকৌ সেই ভোগালী মেলালৈ বুলি সেই পিঠা বনাম বুলি ভাবিছোঁ যে, সেইকাৰণে অকণ সৰহকৈ আনিছোঁ। তই যে সঁচাকৈ পুৰা মানুহজনী ৰঙীয়াল, সেইকাৰণে তই ধুনীয়াও হৈ আছ, ইমান টেনশ্যন নলওঁৱেই তই। টেনশ্যন লৈনো কি কৰিবি? টেনশ্যন ল'লেতো একো আমাৰ সমস্যাবোৰ সমাধান নহয়। সেইবাবে একদম হাতে পাতে কৰি জীৱনটো আগুৱাই নিবলৈ চেষ্টা কৰোঁ। তয়ো তেনেকুৱাই কৰিবি। ইমান মানসিকভাৱে দুৰ্বল নহ'বি। জীৱনটো জীয়াই আছোঁ যেতিয়া আমি নিজে কষ্ট কৰি আগুৱাই যাব পাৰোঁ। খালি কষ্ট কৰাটোহে মেইন কথা। এইটো তই ঠিকেই ক'লি পদুমী, তোৰ কাৰণে মই বহুত উৎসাহ পাইছোঁ। আমি দুজনী একেলগে দেখোন বহুতখিনি কামেই কৰিব পাৰোঁ। আচাৰৰ বিজনেছো কৰিব পাৰোঁ, হয়নে নহয়? এইবাৰ যে মই টেঙামৰা জেলি বনাইছিলোঁ, ঘৰত খাই ইমান ভাল পালে, জেলিৰ বিজনেছো কৰিব পাৰোঁ দেখোন।
অঁ কৰিব পাৰোঁতো। পিঠাখিনি আগতীয়াকৈ বনাই লওঁ, বনাই থাকোঁতে আমি আলোচনাটো কৰিম ৰ কি কৰিব পাৰি। নিজেই নিজৰ খৰচা পাতি উলিয়াবলৈ স্বাৱলম্বী হ'বলৈ আমি নিজেই কাম কৰিব লাগিব। মানুহকেইজনেনো কিমান কষ্ট কৰিব আৰু ঘৰখন চলোৱাটো ধেমালি কথা নহয় নহয়। আমি যদি সহায় কৰোঁ কিমান ভাল হ'ব। ঠিকেই কৈছা তই, তুমি বহুত সঁচা কথা কৈছ। কিন্তু মই তেল 2 লিটাৰ একেবাৰে লৈ আহোঁগৈ। ঢেঁকীটো দি দিবি তই, তাৰপিছত পিঠাগুড়িখিনি হোৱাৰ পিছত পিঠাখিনি বনাই পেলাম আৰু। ঠিক আছে, তই লৈ আগে যা। ৰ'দ পোৱা বৰকাৰণে মাটি বানুকা, ৰ'দ পোৱা বৰকাৰণে মাটি বানুকা। শুনিছা, মই আহিলোঁ। ডিম প্লেট লৈ আহিছোঁ, আমাৰ পোনাৰ প্লেট খাই ভাল পাই যে। ভালে কৰিলে। বিহুৰ দিনাখন কণী যুঁজ কৰিবলৈ লাগে নহয়। আমাৰ ল'ৰাটোৱে যে সেইবোৰ বৰ ভাল পায়, আৰু সি খায়ো ভাল পায় ডিম। তাক এটা বইল কৰি দিব লাগিব সদায়। পিছে আপুনি ইমান সোনকালে ঘূৰি আহিলে আৰু টকা ক'ত পালে ইমানকৈ? ভাগ্যহে ভাল। শুনিছা, মই টকা কেইটামান পাবলৈ আছিলে, ৰাস্তাত গৈ থাকোঁতে আজি সেই ৰাস্তাতে পাই পেলাই নি দিলে মোক। এতিয়া বিহুলৈ টেনশ্যন নাই আৰু। ডিমখিনি থৈ দিয়াগৈ, মই সেই বজাৰ কৰি আনোগৈ। তেল চেল একো নাই নহয়। আকৌ শাকে পাচলিয়ে কিবাকিবি দেৰিকৈ বজাৰ কৰিম সেই বিহুৰ আগত। এতিয়া খাবলৈকে লৈ আহোঁগৈ কিবাকিবি, আৰু তেল চেল সেইবোৰ আগতীয়াকৈ বজাৰ কৰি থওঁ। তাৰপিছত কাঠ আলু, ৰঙা আলু সেইবোৰ সেই বিহুৰ সময়তে আনিম আৰু নে কি কোৱা? সেইবোৰ বিহুৰ 2 দিনৰ আগত আনিলেই হ'ব। এতিয়াৰ পৰা আনি থ'লে শুকাইহে যাব। সঁচাকৈ দেই, পইচাকেইটা যে সোনকালে পালোঁ, ভালেই হ'ল দেই। এইবোৰ চাউল কোনে আনিছে? কোনোবাই পিঠা খুন্দিব নেকি? পদুমী আহিছিলে বৰা চাউল এখৰাহি লৈ। আমাৰ ঘৰৰ ঢেঁকীটোত বোলে সেই পিঠাগুড়ি খুন্দিব। তাৰপিছত সেই ময়ো খুন্দিম, দুইজনে মিলি পেলাই খুন্দি দিওঁ। তাৰপিছতে সেই ভোগালী মেলা পাতিছে যে, তাত সেই পিঠা পেক কৰি আমি বিকিম বুলি ভাবিছোঁ, পেকেটিং কৰি। মই বোলো আমাৰ ঘৰত তেল নাই নহয় এনেকৈ বুলি ক'লোঁ। তাই আকৌ ঘৰৰ পৰা তেল আনিবলৈ গ'লগৈ। হয় নেকি? বৰ ভাল কথা। 2 পইচা চুবলৈও পাবা, নিজৰ হাত খৰচাটোকে ওলাব। ভাল কথা, বহুত ভাল পাইছোঁ মই। মই ভাবিছোঁ আপুনি ইমান কষ্ট কৰি ঘৰখন চলায়, এতিয়া ময়ো ইনকাম কৰিম বুলি ভাবিছোঁ। তুমি যে ভাবিলা কথাটো, মই সেইকাৰণে বহুত সুখী হৈছোঁ। তোমাৰ নিচিনা ঘৈণী যাতে সকলোৱে পাওক। সেইকাৰণেই মোৰ মনটো ভাল লাগে। সেইবাবেই মই ইমান জুপুৰি ঘৰতো সুখ বিচাৰি পাওঁ। আপুনি চব কথাতে মোক ইমান ছাপোৰ্ট কৰে, সদায় যাতে এনেদৰেই থাকে আৰু। তুমি চিন্তা নকৰিবা, জুপুৰি ঘৰলৈ বিয়া হ'লা বুলি জুপুৰি ঘৰতে মৰিব লগা নহয়। মই সোনকালে কিবা এটা কৰিম। 2 কোঠালি হ'লেও তোমাৰ আৰু ধনৰ কাৰণে মই ঘৰটো বনামেই পকাকৈ। তুমি চিন্তাই নকৰিবা। মোক কিছুমানে হাঁহে দুখীয়ালৈ বিয়া হ'লি বুলি, কিন্তু মই ভিতৰি বহুত যে সুখী, সেইটোনো কেনেকৈ বুজাম। আপোনাৰ নিচিনা এজন ভাল মানুহ পালোঁ, ইমান বুজা শক্তি আছে। কেতিয়াও আজিলৈকে টানকৈ এষাৰ কোৱা নাই মোক। মই তাতেই সুখী লাগে, নিমখ ভাতেই খাইছোঁ। কিন্তু ঘৰখনত যে ইমান বুজাৰ পৰা মৰম চেনেহৰ মাজত জীয়াই আছোঁ, সেইটোৱে বহুত। তুমি যে ইমান দিন ধৈৰ্য ধৰি মোৰ লগত এনেদৰে ভাত খাই আছা, কিমান দুখ কষ্টৰ মাজত পাৰ কৰিছা। ঠাণ্ডাত বতাহ মাৰিলে ঠাণ্ডা সোমাই ঘৰটোত, বৰষুণ দিলে পানী পৰে, ধুমুহা আহিলে ভয়ে ভয়ে সোমাই থাকিব লাগে। তেনেকুৱা এখন ঘৰটো যে তুমি ইমান ধৈৰ্য ধৰি ঘৰখন আকলি ধৰি আছা, সেইটোৱে মোৰ কাৰণে বহুত। নহ'লে আজিকালি যিহে হৈছে আৰু দেশ দুনীয়া, গুচি যায় দেখোন বেলেগলৈ। কিন্তু তুমিতো তেনেকুৱা চিন্তা কৰা নাই, সেইবাবে মই নিজকে ধন্য দিওঁ। এইটো যুগতো যে মই তোমাৰ নিচিনা এজনী ঘৈণী পাইছোঁ। বৈবাহিক জীৱনত বুজাবুজিয়েই মেইন। মোক ঘৰৰ পৰা মায়ে শিকাই পঠিয়াইছে, হাজাৰ দুখ কষ্ট হ'লেও দুয়ে ভগাই ল'ব লাগিব বুলি মায়ে মোক কৈয়ে পঠিয়াইছিলে। আৰু মই এনেকুৱা মহিলা নহয়, তেনেকুৱা চৰিত্ৰৰ মহিলাই নহয় যে মই নিজৰ ঘৰৰ মানুহ, নিজৰ আপোন স্বামীক এৰি থৈ বেলেগৰ কথা ভাবিবলৈ। দিয়ক দিনকেইটা থৈ আহোঁগৈ। ইমান 1 প্লেট দিম বহুত দিনৰ মূৰত দেখিছোঁ। লোৱা থৈ আহাগৈ লোৱা। মই আকৌ চাইকেলখন লৈ ওলাই যাওঁ, বজাৰ কেইটামান কৰি আহোঁগৈ। বন্ধুসকল, ভোগালীক আদৰাৰ প্ৰস্তুতি চলিছেনে আপোনালোকৰ? কেনেকুৱা চলিছে বাৰু জনাবলৈ নাপাহৰিব দেই। আমাৰ কিন্তু পূৰা চলি আছে ধুমধামেৰে। থকা নথকাৰ মাজতেই ভোগালীক আদৰাৰ প্ৰস্তুতি কৰি আছোঁ। সকলোৱে যেন ভোগালী বিহুটি আনন্দ উল্লাসেৰে পালন কৰে। মেজিৰ জুয়ে যাতে সকলো নকাৰাত্মক প্ৰভাৱ দূৰ কৰে, সকলোৰে মাজত সুখৰ আনন্দ কঢ়িয়াই আনে, তাকেই কামনা কৰিছোঁ। সকলোলৈকে আমাৰ তৰফৰ পৰা ভোগালী বিহুৰ হিয়াভৰা শুভেচ্ছা থাকিল বন্ধুসকল। আপোনালোকলৈ মৰম যাচিলোঁ। আৰু আপোনালোকে যদি আমাৰ আজি এই খণ্ডটি চাই সঁচাকৈয়ে ভাল পাইছে, তেতিয়াহ'লে চেনেলটি এতিয়াই ছাবস্ক্ৰাইব কৰি ঘণ্টা বটনটো দবাই দিব দেই। নতুন চেনেল, অকণমান ছাপোৰ্টটো কৰিব। আৰু কমেণ্টত কিন্তু জনাবলৈ নাপাহৰিব আপোনালোকৰ ভোগালীৰ প্ৰস্তুতি কেনে, মেজি সাজিছেনে, ভেলাঘৰ সাজিছেনে জনাব দেই। আমাৰ বাপতি সাহোন ভোগালী বিহুটো আদৰাৰ প্ৰস্তুতি কেনে চলিছে বাৰু আপোনালোকৰ জনাব। আৰু ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব।